চাওক প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ শিৱসাগৰ চৰাইদেউ ভ্ৰমণত জিলা প্ৰশাসনসমূহ 3 দিন আগৰ পৰা ব্যস্ত হৈ যাব লাগিব। ই ৰিলিফ মেজাৰত আমাক সহায় কৰিবনে আমাক অসুবিধা কৰিব? প্ৰধানমন্ত্ৰী ডাঙৰীয়া মোৰ লগত কনষ্টেণ্ট টাচত আছে, বেংকৰ ঋণ ৰেহাইৰ পৰা ইঞ্চুৰেঞ্চৰ পৰা মই যিমানবোৰ ঘোষণা কৰিছোঁ, প্ৰধানমন্ত্ৰীয়ে সাহস নিদিলেতো মই একোৱে কৰিব নোৱাৰোঁ। গতিকে তেখেতে গোটেইখিনি মোক এম্পাৱাৰ কৰি আছে যে তুমি কৰি গৈ থাকা, এণ্ড এট ৰাইট মুমেণ্ট হি উইল টেক এ কল। তেওঁ কেতিয়া আহিব লাগে কেতিয়া আহিব নালাগে তেওঁ নিজে কল ল'ব, আৰু অসমক তেখেতে কেতিয়াও বিপদত পৰিব নিদিয়ে। সেইখিনি বিশ্বাস অসমৰ মানুহে ৰখা উচিত। মই আজিৰ দিনটোত পলিটিকেল ক'ব খোজা নাই, কিন্তু এটাই খালি ক'ম যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমি অফুৰন্ত সহায় পাই আছোঁ আৰু ক'তো ক্ৰুটি হোৱা নাই। যদি ক্ৰুটি হ'লহেঁতেন এতিয়াই মোক ৰাস্তা ঘাট বনাবৰ কাৰণে 1000 কোটি টকা লাগিব। তো প্ৰধানমন্ত্ৰীৰ সাহসেতেতো মই কৈ আছোঁ যে মই এইবিলাক এছেছমেণ্ট কৰি আমি কাম আৰম্ভ কৰিম বুলি।